মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যেহেতু পৰীক্ষা চমু চাপিছে সকলোৱে পঢ়িবলৈ আৰম্ভ কৰিছা আৰু ভালকৈ সকলোৱে পঢ়া এতিয়া VSC 3 এনভাইৰনমেণ্টেল সায়েন্সৰ ওপৰত মই তোমালোকক ইউনিট ওয়াইজ প্ৰায়খিনি ভিডিও দিলো প্ৰায়খিনি টপিক ৰিলেটেড কৰি কোৱেশ্চন ওয়াইজ তোমালোকক মই ভিডিও বনাই দিলো আশা কৰো তোমালোকে সকলোৱে চাইছা হলেও দুই একে যদি নাই পোৱা মই পুনৰ বস্তু কেইটামান তোমালোকক ৰিপিট কৰিবলৈ লৈছো এতিয়া যেহেতু তোমালোকৰ সিলেবাসখন সকলোৱে পাইছে তিনটা ইউনিটৰ এখন সিলেবাস তোমালোকৰ 50 মাৰ্কছৰ টোটাল পেপাৰ আৰু টোটাল মাৰ্কছৰ 50 মাৰ্কছৰ তোমালোকে 40 মাৰ্কছ ৰিটেন দিব লাগিব 10 মাৰ্কছ ইন্টাৰনেল অ্যাসেসমেন্ট হ'ব এটা প্ৰথম যেটো ইউনিট আছে সেই ইউনিটটো হৈছে তোমালোকৰ পৰিবেশ বিজ্ঞানৰ প্ৰকৃতি পৰিখৰ ইয়াৰ গুৰুত্ব জলবায়ু পৰিৱৰ্তন কাৰণ আৰু সামাজিক প্ৰভাৱ অভিযোজন বহনক্ষম উন্নয়ন জোখমাখ বা দুই নম্বৰটো যেটো পৰিবেশৰ অৱক্ষয় ভূমিৰ অৱক্ষয় কাৰণ আৰু পৰিণতি বায়ু প্ৰদূষণ 3 নম্বৰ ইউনিটটো হৈছে বন্যপ্ৰাণী সংঘাত বা বন্যপ্ৰাণী মানুহ আৰু বন্যপ্ৰাণী সংঘাত সংৰক্ষণ আৰু প্ৰশমন আৱৰ্জনাৰ ব্যৱস্থাপনা পানীৰ ব্যৱস্থাপনা পুনৰ ব্যৱহাৰ কৰা পানী বৰষুণৰ পানী সংগ্ৰহ বায়ু প্ৰদূষণ হ্ৰাস কৰা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ এনেকুৱা ধৰণৰ কেইবাটাও টপিক ৰিলেটেড কৰি তোমালোকৰ তিনটা ইউনিট দিছে গতিকে এই ইউনিট কেইটাৰ ওপৰত ম্যাক্সিমাম টপিকৰ ওপৰত মই তোমালোকক কোৱেশ্চন আকাৰে কোৱেশ্চন ওয়াইজ মই ভিডিও বনাই দিলো তোমালোকে চাবা গুটে বস্তুখিনি আৰু যেহেতু তোমালোকক মই স্যাম্পল পেপাৰো দিলো আৰু লগতে মই এখন পেপাৰ এটা নটিফিকেশন শেয়াৰ কৰিছিলো সকলোৱে পাইছা নাই নাজানো যেটো তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিয়ে পঠাইছে যে VSC 3 আৰু VSC 4 ৰ যিখন পেপাৰ সেই পেপাৰৰ কোৱেশ্চনৰ প্যাটাৰ্নটো কেনেকুৱা হ'ব যেহেতু তোমালোকে অলৰেডি VSC 1 VSC 2 পেপাৰ দিছা 40 মাৰ্কছৰ কেনেকুৱা হৈছে তোমালোকে দেখিছাই হলেও ইয়াত এটা নটিফিকেশন দিছে যে এনভাইৰনমেন্টেল যিখন ষ্টাডি হয় বা সায়েন্স হয় সেই পেপাৰখন আগতে মাল্টিপল চয়েস কোৱেশ্চন আছিল কিন্তু হেতু তোমালোকৰ এতিয়া মাল্টিপল চয়েস যে নহয় হেতু কনফাৰ্ম হৈ গল যেহেতু ইয়াত দিয়া হৈছে যে this is for general information of all concerned that the question pattern of VSC 3 environmental science and VSC 4 yoga for the second semester BA BSc BCom examination under 4-year undergraduate program shall be as per one usual followed by the Dibrugarh University objective type 10% of the total marks short answer type 20% of the total marks and descriptive type question pattern 70 of the total marks etia tumalok etu dise further of the breakup of the marks for the paper VSC 3 40 theory and 10 in-sem jitu already tumalok janai but while VSC 4 this is the theory 25 or 15 practical marks and 10 in-sem marks গতিকে ইয়াত তোমালোকৰ কোৱেশ্চন প্যাটাৰ্নটো দি দিছে নটিফিকেশন ডিব্ৰুগড় ইউনিভাৰ্সিটিয়ে 1 এপ্ৰিলত ওলাইছে তোমালোকে হেতু দেখিছে মই অলৰেডি কিন্তু এটো শেয়াৰ কৰিছিলো কিমানে পাইছা মই নেজানো গতিকে তোমালোকৰ যাতে কনফিউজন নহওক তাৰ কাৰণে মই কথাখিনি পুনৰ ৰিপিট কৰিবলৈ বিচাৰিছো এতিয়া যেহেতু তোমালোকে গম পালা যে তোমালোকৰ এনভাইৰনমেন্টাল যিখন ষ্টাডি হয় বা এনভাইৰনমেন্টাল যিখন সায়েন্স হয় VSC 3 পেপাৰ তোমালোকৰ মাল্টিপল চয়েস কোৱেশ্চন নাহে গতিকে ৰিটেনে আহিব গতিকে তোমালোকৰ প্ৰায় 4টা মান শৰ্ট কোৱেশ্চন লিখিবলৈ আহিব পাৰে দুটা মান শৰ্ট নোট লিখিবলৈ আহিব পাৰে 4 নম্বৰ 5 নম্বৰ বা 6-7 মানৰ তোমালোকৰ অকমান ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন আহিব গতিকে কোৱেশ্চন প্যাটাৰ্ন হিচাপে মই এখন তোমালোকক স্যাম্পল পেপাৰ অলৰেডি শেয়াৰ কৰি দিছিলো এই কোৱেশ্চন পেপাৰখনকে মই পুনৰ তোমালোকৰ মাজত আকৌ শেয়াৰ কৰি দিছো যাতে যিসকলে এতিয়ালৈকে পোৱা নাই তেওঁলোকেও যাতে এই পেপাৰখন পোৱা সেই কাৰণে মই পুনৰ একেখন পেপাৰকে আকৌ শেয়াৰ কৰি দিছো তোমালোকে এখন এনভাইৰনমেন্টাল সায়েন্সৰ যেহেতু ফুল মাৰ্কস 40 হ'ব আৰু 12 মাৰ্কস পাস মাৰ্ক হ'ব আৰু 2 ঘণ্টা সময় পাবা এতিয়া ইয়াৰ স্যাম্পল পেপাৰ হিচাপে মই তোমালোকক 4টা শৰ্ট কোৱেশ্চন 1 নম্বৰীয়া কোৱেশ্চন সিলেক্ট কৰি দিছো জৈৱিক পৰিবেশ কি বোলা বায়োলজিক্যাল এনভাইৰনমেন্টাল কাক বোলে what are the meaning of sustainable development বহনক্ষম উন্নয়ন কি চিপকো মুভমেন্ট or চিপকো আন্দোলন was lead by চিপকো আন্দোলনৰ নেতৃত্ব দিয়া ব্যক্তিজনৰ নাম কি what are 3 R's গতিকে ইয়াত পৰিবেশ মানে কি জৈৱিক পৰিবেশ মানে কি বা বহনক্ষম উন্নয়ন মানে কি মই পিছত তোমালোকক উত্তৰটো দিছো বা অলৰেডি আগৰ ভিডিওত দিছোৱে তোমালোকে চাই লবা বা এতিয়াও মই কোৱেশ্চন পেপাৰখনৰ পিছতে তোমালোকক দিছোৱে মেটেৰিয়েল কিটা এতিয়া চিপকো আন্দোলনৰ যিজনে লিড লৈছিলে বা আন্দোলনৰ মুভমেন্টৰ প্ৰথম ব্যক্তিজনৰ নেতৃত্ব লোৱা ব্যক্তিজনৰ নাম হৈছে সুন্দৰলাল বহুগুণা তাৰ পাছত যেটো হৈছে 3 R's হেতু আমি ক'ব পাৰো ৰিইউজ ৰিডিউস এন্ড ৰিসাইকেল গতিকে হেতু তোমালোকে লিখি ৰাখিবা কিতাপত ধুনিয়াকৈ দিয়া হৈ আছে
ৰিইউজ পুনৰ ব্যৱহাৰ কৰা, ৰিডিউচ হ্ৰাস কৰা আৰু ৰিচাইকল পুনৰ আমি ব্যৱহাৰৰ উপযোগী কৰা। গতিকে সেইটো হৈছে 3 Rs। এনেকুৱা ধৰণে শ্বৰ্ট কুৱেশ্যন 4টা আহিব পাৰে। তাৰ পাছত তোমালোকৰ শ্বৰ্ট নোট আহিব পাৰে 2 নম্বৰকে তোমালোকৰ 4টা আহিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ আহিলে এনেকুৱা ধৰণৰ আহিব পাৰে। পানীৰ প্ৰদূষণৰ বিষয়ে লিখা, পানীৰ প্ৰদূষণৰ বিষয়টো অসংখ্য লিখিব পাৰে। এতিয়া মাৰ্কছটো কিমান আহিছে সেইটোৰ ওপৰত তোমালোকে নিৰ্ভৰ কৰি লিখিবা। দুবিধ সেউজগৃহ গেছৰ নাম লিখা তোমালোকে, সেই তেনেকৈ যদি দুটা নাম আহে তেনেকৈ লিখিবা। যে বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ বিষয়ে লিখা, মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতটো কিমান চলি আছে সেইখিনিতো তোমালোকে দেখিছাই। যদি মাৰ্কছটো কমকৈ আহে সেইটো তোমালোকে কমকৈ লিখিবা, আৰু বেছিকৈ আহিলে বস্তুখিনি বেছিকৈ লিখিবা। কিন্তু এইখিনি বস্তু গোটেই বস্তুখিনি কিন্তু মই অলৰেডি আগৰ ভিডিঅ'ত শ্বেয়াৰ কৰি থৈছোঁ, তোমালোকে চাই ল'বা যিসকলে পোৱা নাই। অম্লবৃষ্টি মানে কি বা এচিড ৰেইন কি, এচিড ৰেইনৰ ওপৰতো মই ভিডিঅ' বনাই থৈছোঁ। অ'জন লেয়াৰ ডিপ্লেশ্যনৰ ওপৰতো মই গোটেই কথাখিনি কোৱা হৈছে, বা ভূমিস্খলনৰ কাৰণসমূহ কি, এইখিনি অলৰেডি মই তোমালোকক কুৱেশ্যন এনচাৰ আকাৰে মই দিয়া আছে, তোমালোকে সেইখিনি চাই ল'বা। গতিকে এনেকুৱা ধৰণে মই মডেলটো কেনেকুৱা আহিব সেইটো দেখাবৰ কাৰণে কেইটামান চিলেক্টেড কুৱেশ্যন তোমালোকক এনেকুৱা ধৰণে পেটাৰ্ণ কৰি দিছোঁ। বা যদি 4 নম্বৰৰ তোমালোকৰ আহিব পাৰে তেতিয়াহ'লে এনেকুৱা ধৰণে আহিব পাৰে যে ডিছকাছ দ্য নিডছ ফৰ পাব্লিক এৱাৰনেছ ফৰ দ্য এনভাইৰমেণ্টেল ষ্টাডিজ, পৰিৱেশ অধ্যয়নৰ প্ৰতি জন সজাগতা বৃদ্ধি হোৱাৰ প্ৰয়োজনীয়তা আলোচনা কৰা। এইবোৰ মই উত্তৰ কুৱেশ্যন ৱাইজ উত্তৰ মই দিয়া আছে, তোমালোকে চাই ল'বা। আগৰ ভিডিঅ'বোৰ চাৰ্চ কৰিলে তোমালোকে পাবাই। প্ৰদূষণৰ মুখ্য কাৰণসমূহ উল্লেখ কৰা। হোৱাট ডু ইউ মিন বাই গ্ল'বেল ৱাৰ্মিং, এক্সপ্লেইন ইট, গোলকীয় উষ্ণতা বৃদ্ধি কাক বোলে বুজাই লিখা। বা আৱৰ্জনা পৃথকীকৰণ বুলিলে কি বুজায় বিচাৰিছে, ইয়াৰ দ্বাৰা কেনেকৈ নিৰাপদ আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰা হয় সেইখিনি লিখিব পাৰা। বা লগতে বায়ু প্ৰদূষণৰ সংজ্ঞা দিয়া, বায়ু প্ৰদূষণৰ প্ৰভাৱবোৰ উল্লেখ কৰা। বা জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে আৰু আৱৰ্জনা উৎপাদনৰ হ্ৰাস কৰিবলৈ জৈৱ ইন্ধনৰ বৃহৎ পৰিসৰত বিকশিত কৰিব লাগে, আপোনাৰ মতামত উল্লেখ কৰা। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে মই জাষ্ট এটা কুৱেশ্যনৰ যিটো পেটাৰ্ণ তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে দিছে সেই পেটাৰ্ণটো ফ'ল' কৰি এখন চেম্পুল পেপাৰ তোমালোকক ৰেডি কৰি দিছোঁ, আৰু এনেকুৱা ধৰণে কুৱেশ্যন অহাৰ সম্ভাৱনীয়তা থাকে সেই পেটাৰ্ণটো চাই। গতিকে এই কুৱেশ্যনখিনি যিখিনি কুৱেশ্যন মই অলৰেডি দিলোঁ সেই কুৱেশ্যনখিনি কিন্তু এনচাৰ মই আগৰ ভিডিঅ'বোৰত তোমালোকক শ্বেয়াৰ কৰিছোঁ, সেইকাৰণে মই কুৱেশ্যনখিনি আকৌ উত্তৰখিনি তোমালোকক দি দিয়া নাই। গতিকে তোমালোকে চাই ল'বা। আৰু বিশেষকৈ তোমালোকে চিন্তা কৰিবলগীয়া ইমান কথা নাই, কাৰণ 40 মাৰ্কছ আৰু 5 মাৰ্ক মাত্ৰ 12 মাৰ্কছটো তোমালোকে পোৱাটো ইমান বেছি ডাঙৰ কথা নহয়, তোমালোকে পাবাই। আৰু 10 মাৰ্কছৰ ভিতৰতো তোমালোককতো দিবই ভালকৈ যদি পৰীক্ষা আৰু ইণ্টাৰনেল এছেছমেণ্ট দিছা। আৰু যিহেতু VSC 3 VSC 4 এই পেপাৰকেইখনৰ কিন্তু চেক তোমালোকৰ নিজৰ কলেজতে কৰিব। গতিকে সেইটো এটা তোমালোকৰ ভাল কথা, ভালকৈ লিখিলে টিচাৰে এনেও নম্বৰ দিবই। গতিকে সেই বুলি নপঢ়িলে নহ'ব, প্ৰশ্নটোতো উত্তৰ ভালকৈ লিখিবই লাগিব, এইখিনি লিখিবা। আৰু লগতে এতিয়া এইখিনি যিখিনি মই কুৱেশ্যন দিছোঁ এই কুৱেশ্যনখিনিৰ লগতে সংগতি থকা কেইটামান ষ্টাডি মেটেৰিয়েল তোমালোকক মই শ্বেয়াৰ কৰি দিছোঁ, তোমালোকে এইখিনি চাই ল'ব পাৰা। আগত দিছোঁ যদিও মই পাহৰিছোঁ, কাৰণ ভিডিঅ'বোৰ বহুত আগতেই বনাইছোঁ। গতিকে হ'লেও তোমালোকৰ কাৰণে এবাৰ ৰিভিজন টাইপতে মই ভিডিঅ'টো বনাইছোঁ, তোমালোকে এইখিনি চাবা। বা পৰিৱেশ কাক বোলে ইয়াত ধুনীয়াকৈ দিয়া হৈছে। এতিয়া পৰিৱেশ কাক বোলে তোমালোকৰ কি হৈছে, বিভিন্ন কিতাপো যদি পঢ়া বেলেগ ধৰণে দিব পাৰে, যেনেকেই থাকক তোমালোকে যিটো বুজি পোৱা সেইটোকে লিখিবা। এতিয়া ইয়াত দিয়া হৈছে যে পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে থকা সম্পূৰ্ণ বাহ্যিক বাতাবৰণটোক বুজায়। ইয়াত জৈৱিক উপাদান যেনে মাছ, চৰাই, পশু পক্ষী, গছ গছনি ইত্যাদি অন্তৰ্ভুক্ত। লগতে পৰিৱেশে অজৈৱিক উপাদান যেনে বায়ু, পানী, সূৰ্যৰ পোহৰ, মাটি, পৰ্বত, পাহাৰ ইত্যাদিক সাঙুৰি লয়। গতিকে এনেকুৱা ধৰণে তোমালোকে পৰিৱেশৰ সংখ্যা দিবা। বা লগতে সম্পদৰ পুনৰ্গঠনৰ হাৰতকৈ ব্যৱহাৰ মাত্ৰা বাঢ়ি গ'লে পৰিণতি কি হ'ব পাৰে, এনেকুৱা ধৰণে কুৱেশ্যন আহিব পাৰে। সেই কুৱেশ্যনখিনি এনচাৰ ৱাইজ ধুনীয়াকৈ তোমালোকক দিয়া হৈছে, এইখিনি তোমালোকে পঢ়ি ল'বা। আৰু পঢ়ি লৈ তোমালোকে ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা। ইয়াতে তোমালোকক পৰিৱেশৰ কাৰ্যবোৰ কি বুলি দিব পাৰে, যে নিম্নলিখিত উপাদানসমূহে ভাৰতবৰ্ষত কেনেকৈ পৰিৱেশজনিত সমস্যাৰ সৃষ্টি কৰিছে, ফলত চৰকাৰে কেনে সমস্যাৰ সন্মুখীন হৈছে, জনসংখ্যা বৃদ্ধি, বায়ু প্ৰদূষণ, পানীৰ দূষিতকৰণ, উপভোগজনিত পেলনীয়া সামগ্ৰী, উদ্যোগীকৰণ, নগৰীকৰণ। গতিকে এইখিনি তোমালোকে ধুনীয়াকৈ উত্তৰখিনি দিয়া হৈছে, তোমালোকে পঢ়ি ল'বা। আৰু ইমান জটিল নহয়, এবাৰ তোমালোকে পঢ়ি গ'লেই কিন্তু প্ৰশ্নটো উত্তৰটো পৰীক্ষাত লিখিব পাৰিবা। তাৰ পাছতো তোমালোকক দিয়া হৈছে যে ভাৰতবৰ্ষত ভূমিৰ গুণাগুণ নষ্ট হোৱাৰ 6টা উপাদান নিৰ্ধাৰণ কৰা। এতিয়া ভূমিৰ গুণাগুণ নষ্ট হোৱাৰ বিভিন্ন উপাদান হৈছে প্ৰাকৃতিক অঞ্চলৰ চৰণীয়া পথাৰ হিচাপে মুকলি কৰি দিয়া, ভূমিত ৰাসায়নিক দ্ৰব্য বা সাৰ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা, ভূমিৰ ক্ষয়ৰ প্ৰতিবিধান নকৰা, অনুপযুক্ত শস্যক্ৰম পদ্ধতিৰে ব্যৱহাৰ কৰা, নেতিবাচক পৰিৱেশীয় প্ৰভাৱৰ সুযোগ ব্যয় কেনেকৈ অধিক হয় ব্যাখ্যা কৰা,
গতিকে এইখিনিও দিয়া হৈছে যে নিম্নলিখিত কাৰণসমূহৰ বাবে পৰিৱেশীয় প্ৰভাৱৰ সুযোগ ব্যয় নেতিবাচক হয়। পূৰ্বৰ উন্নয়নী ব্যৱস্থাসমূহে পানী প্ৰদূষিত কৰি নদীৰ পানীৰ পৰিমাণ হ্ৰাস কৰাত পানীও এক অৰ্থনৈতিক দ্ৰব্য হিচাপে হৈ পৰিছে। বা গোলকীয় পৰিৱেশজনিত সমস্যা যেন উষ্ণতা বৃদ্ধি আৰু ওজন গেছ ক্ষয়ে চৰকাৰকো এনে সমস্যা সমাধানৰ নিয়ম দিছে। বা ভাৰতবৰ্ষত বহনক্ষম উন্নয়নৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কৰিবলগীয়া কামসমূহ উল্লেখ কৰা, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন তোমালোকৰ আহি যাব পাৰে। যে নৱীকৰণযোগ্য সম্পদসমূহৰ যুক্তিপূৰ্ণভাৱে ব্যৱহাৰ কৰা উচিত, এনে সম্পদসমূহৰ ব্যৱহাৰ হাৰ নৱীকৰণ হাৰতকৈ অধিক হোৱা অনুচিত। বা নহ'লে আহিব পাৰে যে ভাৰতবৰ্ষত অপৰ্যাপ্ত প্ৰাকৃতিক সম্পদ আছে, কথাষাৰ সত্য নে বিচাৰ কৰা। যিহেতু ভাৰতত অপৰ্যাপ্ত প্ৰাকৃতিক সম্পদ পোৱা যায়, এই কথাষাৰ কিমান সত্যতা সেইটো চাবৰ কাৰণে আমি এনেকৈ লিখিব পাৰোঁ, গুণাগুণৰ ফালৰ পৰা ভাৰতবৰ্ষ ভূমি সম্পদত চহকী। তদুপৰি শ শ নদী আৰু উপনদী, সেউজীয়া বননি আৰু অসংখ্য জীৱ জন্তুৰে দেশখন ভৰি আছে। দাক্ষিণাত্যম মানভূমি, কলা মাটি, কপাহ খেতিৰ বাবে উপযোগী, সেয়েহে এই অঞ্চলৰ বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছে। গতিকে এনেকুৱা ধৰণে তোমালোকক কেইবাটাও কুৱেশ্যন ৱাইজ উত্তৰ দিয়া হৈছে। তো চাবা, পৰিৱেশীয় সংকট এটা সমকালীন ঘটনা নেকি? যদি হয় কেনেকৈ কৰিবা? পৰিৱেশীয় সংকটটো এটা সমকালীন আমাৰ সংকট হয়েই, সেইটো কেনেকৈ হ'ব? যে পৰিৱেশীয় সংকট এটা সমকালীন ঘটনা, যিহেতু পূৰ্বতে উদ্যোগীকৰণৰ গতি মন্থৰ আছিল, গতিকে প্ৰাকৃতিক সম্পদৰ চাহিদা যোগানৰ তুলনাত কম আছিল, কিন্তু প্ৰদূষণৰ মাত্ৰাও পৰিৱেশ গ্ৰহণ কৰিব পৰা সীমাৰ ভিতৰতে আছিল। কিন্তু বিশ্বৰ জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বৰ্ধিত দ্ৰব্যৰ চাহিদা পূৰণ কৰিবলৈ উদ্যোগীকৰণৰ আৱশ্যক হৈ পৰিছে। ফলত সম্পদৰ চাহিদা উৎপাদন আৰু উপভোগ কাৰ্যৰ বাবে ইয়াৰ পুনৰ গঠনৰ তুলনাত বৃদ্ধি হৈ পৰা দেখা গৈছে। গতিকে এনেকুৱা ধৰণে প্ৰশ্নবোৰৰ উত্তৰ দিয়া হৈছে, ধুনীয়াকৈ তোমালোকে পঢ়ি ল'বা। পঢ়ি গ'লে এইখিনি বুজি পাবা, বুজি নোপোৱাৰ কোনো কথা নাই। তাৰপাছত তোমালোকৰ এইখিনিৰ লগতে তোমালোকৰ আহিব পাৰে যে বহনক্ষম উন্নয়ন কাক বোলে, বহনক্ষম উন্নয়ন কেনেকৈ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ মাজত ভিত্তি ক্ষমতা বা সমতা সুনিশ্চিত কৰিছে, ব্যাখ্যা কৰা। গতিকে তেনেকুৱা ধৰণেও তোমালোকৰ কুৱেশ্যন আহিব পাৰে। সেইটো হ'লে তোমালোকে এনেকুৱা ধৰণে লিখিব পাৰা। তো এটা পেজ বেছিকৈ আহি গ'ল। এইটো তোমালোকে লিখিব পাৰা যে বহনক্ষম উন্নয়নে ভৱিষ্যত প্ৰজন্মৰ অভাৱ পূৰণৰ ক্ষমতা ক্ষতিসাধন নকৰাকৈ বৰ্তমান প্ৰজন্মৰ আৱশ্যকীয় চাহিদা পূৰণ কৰে আৰু উন্নয়নৰ এই ধাৰণাটো যথোপযুক্ত আৰু যুক্তিসংগত। কাৰণ ভৱিষ্যত প্ৰজন্মবোৰো বৰ্তমান প্ৰজন্মৰ দৰে একেধৰণৰ জীৱন ধাৰণৰ মান উপভোগ কৰাৰ অধিকাৰ আছে। গতিকে বৰ্তমানৰ বাবে ভৱিষ্যত বংশধৰসকলৰ ক্ষতি হোৱাটো অনিশ্চিত। গতিকে যিহেতু বহনক্ষম উন্নয়ন মানেই হৈছে যে বৰ্তমানৰ দৰে ভৱিষ্যত প্ৰজন্মইও নিজৰ জীৱন সুনিশ্চিত কৰিব পাৰে। এইটো হৈছে বহনক্ষম উন্নয়নৰ মেইন কথা। আৰু লগতে এনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন আছে, তোমালোকে চাব পাৰা। আৰু নহ'লেও তোমালোকে বৰ বেছি ইমান কষ্ট কৰিবলগীয়া কথা নাই। যিখিনি পঢ়িছা তোমালোকে সেইখিনিকে ভালকৈ চাই যোৱা। অলৰেডিটো তোমালোকে পঢ়িবলৈ আৰম্ভ কৰিছা, নোটখিনি বনাই লৈছা। গতিকে এইখিনিকে পঢ়া। যিহেতু তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যন নাহে সেইটো গম পাইছা, গতিকে অলপ তোমালোকে ৰিটেন টাইপ কুৱেশ্যন কৰিব লাগিবৰ কাৰণে বস্তুখিনি অলপ দুই এটা বস্তু খৰচি মাৰি পঢ়া। আৰু থ'ৰ' ৰিডিং কৰিলে তোমালোকে গোটেই বস্তুখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ তোমালোকে এই পেপাৰখনে বা এই ভিডিঅ'টোৱে তোমালোকক অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।